গুড মৰ্ণিং। গুণৰ টিফিন বনাবৰ কাৰণে এতিয়া আলু বইল কৰিব দিছোঁ। এয়া আলুখিনি বইল হোৱাৰ পাছত দেখাই আছোঁ কি বনাওঁ গুণৰ কাৰণে। আজি পাতলাকৈ ৰুটি এখন বেলি ল'লোঁ আৰু এতিয়া ইয়াতে মই দি দিছোঁ মিক্সাৰখিনি। আজি মিক্সাৰখিনিত মই মেগী, বুট, আলু এটা আৰু অকণমান মেগী মছলা দি ধুনীয়াকৈ মিক্স কৰি লৈছিলোঁ। আৰু এতিয়া দুইটা ছাইড মই ধুনীয়াকৈ বন্ধ কৰি দিম যাতে ফ্ৰাই কৰোঁতে ভিতৰত তেল সোমাই নাযায় আৰু এটা ৰোল আকৃতিত ধুনীয়াকৈ বনাই ল'ম। সদায় মই কোনো বেলেগ টাইপৰ টিফিন দিবলৈ চেষ্টা কৰোঁ, যিহেতু পুৰি, আলু ভাজা এইবিলাক দিলে মানে সি ঘূৰাই লৈ আহে। তো ভাল নালাগে ঘূৰাই আনিলে টিফিনটো, সেইকাৰণে যেনেকৈ সি খাই ভাল পায় সেনেদৰে বনাই দিবলৈ চাওঁ। আৰু কম তেলত এয়া ফ্ৰাই কৰি ল'লোঁ। আজিৰ কোনো টিফিনটোত মই দিছিলোঁ ড্ৰাই ফ্ৰুট আৰু এতিয়া যে বনাইছিলোঁ ৰুটি দি পিনে মেগী ৰোল, সেয়া মই ইয়াতে দি দিছোঁ। আৰু ইচ্ছা কৰিলে এনেদৰে কাটি দিবও পাৰে। তো আপোনালোকৰ আজিৰ টিফিনটো কেনেকুৱা লাগে?